মোৰ নাম উমৰ আলী। মোৰ এইটো দোকান মই শুই আছিলোঁ ৰাতিপুৱা মোক বজাৰৰ পৰা ফোন মাৰিলে মাৰি পিছত মই দৌৰি আহিলোঁ অহাৰ পিছত খুলি চাওঁ আপোনাৰ দোকানখন জ্বলি গৈছে সকলো শেষ হৈ গৈছে আৰু কোনো মালে বচাব পৰা নাই আপোনাৰ 25-30 লাখ টকাৰ মোৰ মাল ষ্টকত থাকেই সদায় 25-30 একো বচাব পৰা নাই এনে ৰাইজে কোৱা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতো হৈছে বুলি অনুমান কৰিছে আৰু ইনভাৰ্টাৰ আছে জনাই পুলিচক ফোন মাৰিছিল বোলে ৰিচিভ কৰা নাই আৰু ফায়াৰ ব্ৰিগেডক বোলে জনোৱা হৈছে ফায়াৰ ব্ৰিগেড জনোৱা হৈছে বহুত ৰাইজ গোট খাইছিল ৰাইজৰ তৎপৰতা নোমোৱা হৈছে হয় আজি খুব দুঃখজনক এটা কথা আমাৰ মৌচিতা বজাৰত এটা কাপোৰৰ দোকান মা ফেশ্বন ষ্ট'ৰ বুলি এটা দোকান আছিল দোকানটো আজি অনুমানিক 5টামান বজাত ৰাতিপুৱা শ্বৰ্ট চাৰ্কিটৰ ফলত দোকানখনত জুই লাগে আৰু জুই লাগি কিনে দোকানটো বহুত ধৰণৰ ক্ষতিসাধন হয় মানে আমি ফায়াৰ ব্ৰিগেডত যদিও ফোন কৰোঁ ফায়াৰ ব্ৰিগেড আঘাত পলম হ'লেও মানে ৰাইজে জুইখন নুমাবৰ কাৰণে সক্ষম হয় যদিও মানে দোকানৰ কোনো বস্তু মানে বচাব পৰা নাই আৰু এটা দোকানেই জ্বলিছে বেলেগ কোনো দোকানত জুই যাব পৰা নাই ৰাইজে মানে জুইখন নুমাইছে আনুমানিক 25-30 লাখ টকাৰ সম্পত্তি আছিল আৰু দোকানত সম্পূৰ্ণ জ্বলি শেষ হৈছে জ্বলি বুলি ক'লে আৰু কিমান টকা মানে 25-30 লাখৰ ভিতৰত 2-3 হাজাৰ টকাৰ মাল বচাব পৰা হৈছে না নাই তেনেকুৱা সূত্ৰপাত মানে শ্বৰ্ট চাৰ্কিটৰ ফলতে হৈছে ইনভাৰ্টাৰ আছিল বেটাৰী আছিল তাৰ ওপৰতে জুইটো লগা যিটো জায়গাটো দেখিলে এতিয়াও গম পায় বস্তুটো মানে য'ৰ পৰা জুইটো লাগিছে শ্বৰ্ট চাৰ্কিটৰ ফলতে হৈছে আমি গম পাইছোঁ নাই বেলেগ কোনো দোকানত লগা নাই লাগিলে হয় মানে আমাৰ ৰাইজ বহুত গোট খাইছিল গোট খোৱাৰ কাৰণে মানে আমাৰ এইফালে বহুত ৰাইজে পানী চানী আনাৰ কাৰণে মানে জুইখন নুমাবৰ কাৰণে আমি সক্ষম হৈছোঁ দোকানখন আমাৰ মৌচিতা উমৰ আলী বুলি এজন মানুহ আছে মা ফেশ্বন ষ্ট'ৰ বুলি উমৰ আলীৰ দোকান কাপোৰ দোকানটো ভাল ডাঙৰ দোকান আছিল মৌচিতাৰ ভিতৰত সকলোতকৈ ডাঙৰ দোকান এইখনেই আছিল এইখনে মানে আজি শ্বৰ্ট চাৰ্কিটৰ ফলত মানে আৰক্ষী জনোৱা হোৱা নাই এতিয়াও মানে ফোন কৰা হৈছিল আৰক্ষীয়ে ৰিচিভ কৰা নাই কিন্তু ফায়াৰ ব্ৰিগেডত জনোৱা হৈছে